Welcome to Current Affairs session of Ajmal IAS Academy. আমি প্ৰত্যেক উইকৰ আমি কারেন্ট এফেয়ার্স খিনি কভার কৰোঁ আসাম স্পেসিফিক আমাৰ ডেইলি কারেন্ট এফেয়ার্স আপডেট আমি এপটো কৰোঁ বা আমি ওয়েবসাইটত কৰোঁ তাৰ লগতে কিছুমান যি কেইটামান ইম্পৰ্টেন্ট টপিক যোৱা সপ্তাহত থকা মই আজি কভার কৰিব লৈছো যেটো প্ৰথম টপিকটো হৈছে বাগৰুম্বাৰ ওপৰত কাৰণ কিয়নো 17 জানুৱাৰী তাৰিখে আমাৰ অসম ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি বাগৰুম্বা যি ডান্স বড়োসকলৰ যি এটো এটা ফোক ডান্স সেই ডান্সটোক এটা গ্লোবেল ৰিকগনিশ্যন দিয়াৰ চেষ্টা কৰিছে অসম চৰকাৰে আৰু এই ইয়াত এটা গিনিছ ৱৰ্ল্ড বুক অফ ৰেকৰ্ড কৰাৰ প্ৰয়াস অসম গভৰ্ণমেণ্টৰ তো এই ডান্সৰ ওপৰত অকমান চাম তাৰপিছত ফাইনেন্সিয়েল এছিষ্টেন্স স্কিম ফৰ উদয়হীন ভকত লঞ্চ ইন আসাম যিখিনি উদয়হীন ভকত মানে যিখিনি আমি কেৱলীয়া ভকত বুলিও কওঁ বা চেলিব্ৰেট ডিচিপলছ ঠিক আছে যিখিনি সত্ৰত থাকে তেখেতসকলৰ কাৰণে কিছুমান ফাইনেন্সিয়েল এছিষ্টেন্স লঞ্চ কৰিছে অসম চৰকাৰে মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এই স্কিমটোৰ বিষয়ে অলপমান চাম তাৰপিছত TS38 ক্লাইমেট ৰেজিলেন্স ৰিপচিড ভেৰাইটি এটা আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিয়ে ডেভেলপ কৰা এটা ক্ৰপ ৰিপচিড ভেৰাইটি এই ক্ৰপটোৰ বিষয়ে অলপমান চাম তাৰ ওপৰত ৰিমা দাস উইন্স দ্য নিউ ইয়ৰ্ক উইমেন ইন ফিল্ম এণ্ড টেলিভিছন এৱাৰ্ড এইটো এটা নেক্সট টপিক তাৰপিছত ফিফ্থ টপিকটো আছে সংস্কাৰ শালা যেটো অনাৰেবল গভৰ্ণৰ অফ আসাম লক্ষ্মণ প্ৰসাদ আচাৰ্যজীয়ে ৰিসেন্টলি এটো গুৱাহাটীত ইনাগুৰেট কৰিছে এটো এটা থিম বেস বা ভ্যালু বেস এডুকেশ্যন ফৰ দ্য ষ্টুডেণ্টছ এইটো এটা প্ৰগ্ৰামটোৰ বিষয়ে চাম তাৰপিছত ৰংকেৰ ফেষ্ট বিগিন ইন কাৰ্বি আংলং এমিড লেণ্ড ৰাইট ডিবেটছ যি কাৰ্বিসকলৰ যি এটা ফেষ্টিভেল ৰংকেৰ ফেষ্টিভেল এই ৰংকেৰ ফেষ্টিভেলটোৰ বিষয়ে চাম তাৰপিছত নেক্সট লাষ্ট টপিকটো হৈছে আজিৰ মৃদংগীয় গায়ন বায়ন এই গোটেই 7টা টপিকৰ বিষয়ত আমি আজি অলপমান কাৰেণ্ট এফেয়াৰ্ছত আলোচনা কৰিম যেটো প্ৰথম টপিক আছে বাগৰুম্বা কলোৱে মই অলৰেডি বড়োসকলৰ ট্ৰেডিশ্যনেল নৃত্য ফোক ডেন্স হয় এৰাউণ্ড নিউজত এখানে আছিলে এৰাউণ্ড 10,000 বড়ো ডান্সাৰ উইল পাৰফৰ্ম দ্য ট্ৰেডিশ্যনেল বাগৰুম্বা ডান্স এট সৰুসজাই গুৱাহাটী ডিউৰিং দ্য ভিজিট অফ নৰেন্দ্ৰ মোদীজী অন জানুৱাৰী 17 এমিড টু ক্ৰিয়েট এ গিনিছ ৱৰ্ল্ড ৰেকৰ্ড যেনেকৈ অসম চৰকাৰে প্ৰথমে বিহুক বিশ্ব দৰবাৰলৈ লৈ গ'ল তাৰপিছত আমাৰ যি টি ট্ৰাইব কমিউনিটি ঝুমুৰ নৃত্যক বিশ্ব দৰবাৰলৈ লৈ গ'ল এইবাৰ অসম চৰকাৰৰ এটা প্ৰয়াস যেন যি আমাৰ বড়োসকলৰ থলুৱা বড়ো জনগোষ্ঠীৰ যি আমাৰ যি এই বাগৰুম্বা ডেন্সটোক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাত আৰু এই 17 তাৰিখে সৰুসজাই ষ্টেডিয়ামত এই বাগৰুম্বা 10,000 শিল্পী কৌশলীয়ে বড়ো শিল্পী কৌশলীয়ে এই বাগৰুম্বা ডান্সটো প্ৰদৰ্শন কৰিব সৰুসজাই ষ্টেডিয়ামত আৰু সেই যিটো আমাৰ যেতিয়া এই যিটো ইভেণ্টত উপস্থিত থাকিব দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াও What is Bagurumba? যদি বাগৰুম্বাটো আমি চাওঁ কি হয় Bagurumba often called the butterfly dance is a traditional folk dance of Bodo community of Assam. The dance is inspired by a dedicated to nature. এই বাগৰুম্বা ডান্সটো আমি বাটাৰফ্লাই ডান্স বুলিও ক'ব পাৰোঁ কাৰণ কিয়নো যেতিয়া ডান্সটো কৰা হয় তেতিয়া একদম ধুনীয়া এটা মানে বাটাৰফ্লাই ডান্স কৰি থকাৰ নিচিনা লাগে আৰু এইটো এটা বড়োসকলৰ ট্ৰেডিশ্যনেল ফোক ডেন্স হয় ঠিক আছে inspired by and dedicated to nature আৰু এটো dance to nature of inspired হৈছে dedicated to nature only it is performed mainly by Bodo women generally Bodo women সকলে পারফর্ম কৰে স্পেশালি ডিউরিং বৈশাগু ফেস্টিভেল যি বড়ো সকলৰ এটা ফেস্টিভেল বৈশাগু ফেস্টিভেলৰ সময়ত পারফর্ম কৰা হয় and it symbolize freedom harmony with nature joy and life the dance is known for soft rhythmic movement that resembles the fluttering of butterflies এই যি ডান্সটো যেতিয়া কলাকৌশলীয়ে পাৰফৰ্ম কৰে বড়ো কলাকৌশলীসকলে পাৰফৰ্ম কৰে তেতিয়া বাটাৰফ্লাই উৰি থকাৰ নিচিনা মানে দেখা পোৱা যায় সেইকাৰণে এইটোক জেনেৰেলি বাটাৰফ্লাই ডান্স বুলিও কোৱা হয় কষ্টিউমছ বা চিম্বলিজম আমি কি ক'ব পাৰোঁ ডান্সাৰ ৱেৰ ট্ৰেডিশ্যনেল এটায়াৰ ছাচ এজ দখনা জমগ্ৰা চলজাৰ্ছ ক্ৰাফ্টছ এণ্ড আৰ্নাই যি বড়োসকলৰ যি ট্ৰেডিশ্যনেল আৰ্নাই বা দখনা যি বড়ো উইমেনসকলে পৰিধান কৰে এইখিনি কষ্টিউম পিন্ধিয়েই এই ডান্সটো পাৰফৰ্ম কৰা হয় ফ্লোৰেল মোটিভ লাইক হাজাও অৰ পাহাৰ আগৰ ৰিফ্লেক্ট দ্য ক্লোজ লিংক বিটুইন বড়ো কালচাৰ এণ্ড নেচাৰ কিছুমান ফ্লোৰেল মোটিভছ লাইক হাজাও অৰ পাহাৰ আগৰ ৰিফ্লেক্ট দ্য ক্লোজ লিংক বিটুইন বড়ো কালচাৰ এণ্ড নেচাৰ এই ডান্সটো অলপ নেচাৰৰ লগত এটা বহুতো মানে বেছি এটা জড়িত হৈ আছে ঠিক আছে ইয়াত মিউজিকেল ইনষ্ট্ৰুমেণ্ট কি ইয়াত ব্যৱহাৰ কৰা হয় খাম ঠিক আছে ট্ৰেডিশ্যনেল ড্ৰাম বড়োসকলৰ যিটো GI টেগো হয় আমি জানো 1-2 বছৰৰ আগত বড়ো জনজাতিসকলৰ 13টাকে সামগ্ৰীক GI টেগ প্ৰদান কৰিছে তাৰে ভিতৰত চিফুং এই যিকেইটা এই মিউজিকেল বাদ্যযন্ত্ৰখিনি এইকেইটা মিউজিকেল বাদ্যযন্ত্ৰকেইটাকো GI টেগক প্ৰদান কৰা হৈছে আৰু এই বাদ্যযন্ত্ৰকেইটা জেনেৰেলি আমি বাগৰুম্বা ডেন্সত আমাৰ ইউজ হয় বাগৰুম্বা ডেন্সত
মানে হেৰি কৰোঁতে ব্যৱহাৰ কৰা হয় চেৰজা ঠিক আছে ষ্ট্ৰিং ইনষ্ট্ৰুমেণ্ট হয় জঠা মানে তালৰ নিচিনা ঠিক আছে জাপষ্ট্ৰিং গঞ্জুৱানা এণ্ড থৰকা পাৰ্কাছন এণ্ড ৰিডমিং ইনষ্ট্ৰুমেণ্টছ More than 400 master trainers, hundreds of instrumentals and singers have been involved in rehearsal. Sari horu odhik trainers e etu rehearsal kori ase bahut dinor pa horu hoja stadiumot jitu 17 tarikhe prodarshon koribo hoi ase. Tar pisot amar next topic tu hoise financial assistance scheme for Udayhin Bhokot launch in Assam. Udayhin Bhokot mane celibate disciples ji hokol সত্ৰৰ কাৰণে ঠিক আছে যি নিউ বৈষ্ণৱিজমৰ লগত জড়িত ঠিক আছে নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ ক্ষেত্ৰত জড়িত যি সত্ৰ কালচাৰ সত্ৰৰ যিখিনি ভকত থাকে কিছুমান ভকতে তেখেতসকলে নিজৰ লাইফটো ডেডিকেট কৰে হেৰিয়াৰ কাৰণে সত্ৰৰ কাৰণে আৰু তেখেতসকলে বিয়া বাৰু বা একো মানে সাংসাৰিক লাইফ তেখেতসকলে লিড নকৰে আৰু তেনেকুৱা ভকতসকলক কোৱা হয় উদয়হীন ভকত মানে ৰিমেইন আনমেৰিড ঠিক আছে The Chief Minister of Assam has launched monthly financial assistance scheme for Udayhin Bhokot attached to recognized Shatras in Assam aimed at strengthening their welfare and sustaining Shatra institution. Recently, Assam Sarkare এই স্কিমটো লঞ্চ কৰিছে যিখিনি আমাৰ উদয়হীন ভকত বা চেলিব্ৰেট ডিচিপলছখিনিক এটা মান্থলি ফাইনেন্সিয়েল এছিষ্টেঞ্চ চৰকাৰে দিব কিয়নো আমাৰ যিটো এটা সত্ৰ কালচাৰ এইটো এটা আমাৰ অসমৰ এটা হেৰিটেজ কালচাৰ এই কালচাৰটোক আকৌ আমি জীয়াই ৰাখিবৰ কাৰণে বা আকৌ ফিউচাৰৰ কাৰণে প্ৰমোট কৰিবৰ কাৰণে এই পদক্ষেপটো লোৱা হৈছে বেনিফিচিয়াৰিজ উদয়হীন ভকত ফৰ ৰিকগনাইজ সত্ৰছ ইন আসাম যিমানবিলাক ৰিকগনাইজ সত্ৰ আছে তাৰ উদয়হীন ভকতখিনিয়ে এই ফাইনেন্সিয়েল এছিষ্টেঞ্চটো পাবলৈ সক্ষম হ'ব ইয়াত ফাইনেন্সিয়েল এছিষ্টেঞ্চত 1500 টকাকৈ পাৰ মান্থত দিয়া হ'ব আৰু তো দিয়া হ'ব থ্ৰু ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ যিটো ডাইৰেক্ট বেনিফিট ডিবিটি থ্ৰু দি পইচাটো একাউণ্টত সোমোৱা হ'ব আৰু ডিছবাৰ্চমেণ্ট 10 তাৰিখে প্ৰত্যেক মাহৰ 10 তাৰিখে এই 1500 টকাকৈ উদয়হীন ভকতসকলৰ একাউণ্টত চৰকাৰে দিব কাৰেণ্ট কভাৰেজ 620 উদয়হীন ভকত এক্ৰছ মাল্টিপল ডিষ্ট্ৰিক্ট আৰু এই স্কিমটো বা লাভান্বিত হ'ব 620 গৰাকী উদয়হীন ভকত তাৰপিছত আমি যদি অকণ সত্ৰ কালচাৰৰ বিষয়ে চাওঁ সত্ৰৰ বিষয়ে চাওঁ সত্ৰ ইজ এ ইনষ্টিটিউশ্যনছ হুইচ ৱাজ ক্ৰিয়েটেড বাই শ্ৰীমন্ত শংকৰদেৱ ঠিক আছে ইন অৰ্ডাৰ টু স্প্ৰেড দ্য ফিলচফি অফ নিউ বৈষ্ণৱিজম মুভমেণ্ট Shatras in Assam can be classified in two ways. আমি সত্ৰবিলাক আমি অসমত যিমানবিলাক সত্ৰ আছে সত্ৰবিলাকক আমি দুটা ভাগত বিভক্ত কৰিব পাৰোঁ এটা হৈছে লাইফষ্টাইল অফ ভকত কিছুমান সত্ৰ আছে যাৰ ডিচিপাইলছখিনি বা যিখিনি ভকতখিনিয়ে বিয়া নকৰোৱাই কিছুমান সত্ৰ আছে যাৰ মেইন চিফজনে সত্ৰাধিকাৰজনে বিয়া নকৰে কিন্তু বাকী যিখিনি ভকতখিনি বিয়া কৰাব পাৰে ঠিক আছে সেইটোৰ ওপৰত আমি বিভক্ত কৰিব পাৰোঁ এণ্ড আইডিঅলজিকেল এফিলিয়েশ্যনছ আৰু যিটোক আমি সংহতি বুলি কওঁ বা সম্হতি বুলি কওঁ আৰু আফটাৰ দ্য ডিমাইজ অফ শংকৰদেৱ এই সত্ৰ মানে 4টা ভাগত বিভক্ত হৈ গৈছিলে ঠিক আছে তো আমি এই দুটা কেটেগৰীত সত্ৰটোক আমি ডিভাইড কৰিব পাৰোঁ তো আমি চাওঁ বেছ অন লাইফষ্টাইল অফ ভকত উদয়হীন সত্ৰ কিছুমান থাকে ভকত এণ্ড দ্য সত্ৰাধিকাৰ ফ'ল' চেলিবেচি তেখেতসকলে বিয়া নকৰাই ঠিক আছে এক্সাম্পল উত্তৰ কমলাবাৰী সত্ৰ আউনীআটী সত্ৰ ভোগপুৰ সত্ৰ এইবিলাক এক্সাম্পল হয় উদয়হীন সত্ৰ আৰু লাইফষ্টাইলক আৰু কিছুমান সত্ৰ কোৱা হয় গৃহস্থী সত্ৰ ভকত লেট হাউচ হোল্ডছ নন চেলিব্ৰেট লাইফছ এক্সাম্পল গড়মূৰ সত্ৰ ইন মাজুলী কিছুমান সত্ৰ আছে যোনে যাৰ সত্ৰাধিকাৰ বা সত্ৰ আমাৰ যিখিনি ভকতখিনিয়ে নৰ্মেল আমাৰ যিখিনি তেখেতৰ যিখিনি মেৰিড লাইফটো কণ্টিনিউ কৰিও সত্ৰত থাকে আৰু যদি আমি আইডিঅলজিকেল এফিলিয়েশ্যনত চাওঁ তো আইডিঅলজিকেল এফিলিয়েশ্যনত সত্ৰখিনি আফটাৰ দ্য ডিমাইজ অফ শংকৰদেৱ এণ্ড মাধৱদেৱ আফটাৰ দ্য ডিমাইজ অফ শংকৰদেৱ সত্ৰটো 4টা কেটেগৰীত ডিভাইড হৈ গৈছিলে কোৱা হয় প্ৰথম যিটো হয় পুৰুষ সংহতি নিকা সংহতি কাল সংহতি আৰু বৰ্ম সংহতি ঠিক আছে সত্ৰটো 4টা ভাগত বিভক্ত হৈ গৈছিলে এইখিনি আমি জেনেৰেলি আসাম কালচাৰ যেতিয়া পঢ়োঁ আমি নিউ বৈষ্ণৱিজম মুভমেণ্টৰ ওপৰত যেতিয়া পঢ়োঁ বা শংকৰদেৱৰ মাধৱদেৱৰ ফিলচফিৰ ওপৰত যেতিয়া পঢ়োঁ নৱ বৈষ্ণৱ ধৰ্মৰ ওপৰত যেতিয়া এইখিনি পঢ়োঁ ডিভিজন অফ সত্ৰ এই গোটেইখিনি বস্তু আমি আমাৰ ফাউণ্ডেশ্যন ক্লাছত আমি এইখিনি পঢ়োৱেই মই এবাৰ আকৌ ৰিভাইজ কৰি দিছোঁ ইয়াত পুৰুষ সংহতি ইট ৱাজ ফাউণ্ডেড বাই পুৰুষোত্তম ঠাকুৰ ঠিক আছে নিকা সংহতি ইট ৱাজ ফাউণ্ডেড বাই মথুৰা দাস বুঢ়াহাটা কাল সংহতি ইট ৱাজ ফাউণ্ডেড বাই গোপালদেৱ এণ্ড ব্ৰহ্ম সংহতি ইট ৱাজ ফাউণ্ডেড বাই দামোদৰ দেৱ এণ্ড হৰিদেৱ য'ত কিছুমান ব্ৰাহ্মণিকেল অকণ ইনফ্লুৱেঞ্চো আমি ইয়াত দেখা পাওঁ আমাৰ নেক্সট টপিকটো হৈছে TS38 ক্লাইমেট ৰেজিলিয়েঞ্চ ৰিপচিড ভেৰাইটি ফাৰ্মাৰ্ছ ইন আসাম Kamrup district are witnessing a bumper season for Toria, Ripseed, due to unique synergy between traditional weather patterns and modern agricultural science.
While dense fog often disrupt daily life, it has emerged as a blessing for the TS38 variety, providing essential moisture to parsets, rain-fed plots, and preventing the crops from withering. যেটো এটো আমাৰ TS38 যেটো এটা রিপসিড ভ্যারাইটি অফ ক্রপ এটো যেটো আমাৰ আসাম এগ্রিকালচারাল ইউনিভার্সিটি ডেভেলপ কৰিছে তাত আমি এই কামৰূপ ডিস্ট্ৰিক্টত ইয়াৰ এটা আমি বাম্পাৰ প্ৰডাকশ্যন দেখা পাইছোঁ য'ত তাৰ যিখিনি ফাৰ্মাৰ্ছখিনি বহুত বেছি প্ৰকাৰে উপকাৰিত হ'ব পাৰিছে কাৰণ কিয়নো যেটো আমাৰ যেটো এটা ফক যেটো আমাৰ কুঁৱলী চলি আছে এই কুঁৱলীৰ ফলত এই যেটো পাৰ্টিকুলাৰ ক্ৰপটোক লাভৱান্বিত হৈছে কাৰণ কিয়নো এইটো এটা মইশ্চাৰ কুঁৱলীখিনি এটা মইশ্চাৰ দিবলৈ তেখেতসকলক মানে ক্ৰপখিনিক এটা মইশ্চাৰ টাইপৰ প্ৰদান কৰিছে ঠিক আছে Why TS38 is a game changer developed by Assam Agricultural University during 2018 and 19. ইয়াত মনত ৰাখিব লাগে TS38 এটো কি হয় এটা রিপসিড ভ্যারাইটি ক্রপ হয় কোনে ডেভেলপ কৰিছে Assam Agricultural University. TS38 variety certified Toria রিপসিড ভ্যারাইটি ডিজাইন ফর দ্য এগ্রোক্লাইমেটিক কন্ডিশন অফ নর্থ ইস্ট আৰু এই ক্রপটো ডিজাইনে কৰা হৈছে নর্থ ইষ্টৰ যেটো এগ্রোক্লাইমেটিক কন্ডিশনস বা সয়েল ভ্যারাইটি বা ক্লাইমেট কন্ডিশনস তাৰ ওপৰত যাতে এডাপ্টিভ হ'ব পাৰে সেই তেনেকুৱা পদ্ধতিৰে এই ক্ৰপটোক ডেভেলপ কৰিছে আসাম এগ্ৰিকালচাৰাল ইউনিভাৰ্চিটিয়ে এই ক্ৰপটোৰ কিছুমান মানে কিছুমান স্পেচিফিক যেটো আমাৰ মানে স্পেচিফিক ভ্যালু বা স্পেচিফিক যদি আমি কিছুমান আমাৰ ইয়াৰ ফিচাৰ্ছ চাওঁ এই ক্ৰপটো হাই ইয়েল্ডিং এণ্ড শ্বৰ্ট ডিউৰেশ্যন বহুত কম সময়ৰ ভিতৰত এই ক্ৰপটোৰ প্ৰডাকশ্যন হয় আৰু বহুত বাম্পাৰ প্ৰডাকশ্যন বা হয় মানে ফাৰ্মাৰ্ছবিলাকে বহুত বেছি উপকাৰিত হ'ব পাৰে তাৰ উপৰি ক্লাইমেট এডাপ্টেবিলিটি আৰু ৰেইনফেড এৰিয়া জেনেৰেলি য'ত বৰষুণ নহয় ঠিক আছে বৰষুণ নোহোৱা জেগাটো এই ক্ৰপটো বা বেছি ৱাটাৰ ইণ্টেনচিভ নহয় এই ক্ৰপটো ৱাটাৰ নোহোৱাকো এই ক্ৰপটো মানে সক্ষম হ'ব পাৰে তাৰ উপৰি ক্লাইমেট এডাপ্টেবিলিটি তাৰপিছত এডপ্টেড TS38 নাও বিং এডপ্টেড ইন আদাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ ছাচ এছ মেঘালয় মণিপুৰ ত্ৰিপুৰা ইন অৰুণাচল প্ৰদেশ এণ্ড ইভেন ইন উৰিষ্যা বিহাৰ এণ্ড ৰাজস্থান এই যেটো ক্ৰপৰ যেটো আমাৰ ছাকচেছ ৰেটটো দেখি নৰ্থ ইষ্টৰ বাকীবিলাক ষ্টেটো এইটোক এটা মডেল হিচাপে লৈ তেখেতসকলেও এই ক্ৰপটো প্ৰডাকশ্যন কৰিব ষ্টাৰ্ট কৰিছে আৰু এটা নেশ্যনেল ডিমাণ্ডো আছে ঠিক আছে ডিউ টু সুপেৰিয়ৰ পাৰফৰ্মেঞ্চ দ্য ভেৰাইটি ইজ নাও বিং এক্সপৰ্টেড টু ষ্টেটছ লাইক উৰিষ্যা বিহাৰ ৰাজস্থান প্ৰভাইডিং ইট এডাপ্টেবিলিটি এক্ৰছ ডাইভাৰ্ছ ইক'লজিকেল জোন আৰু এই ক্ৰপটোৰ যি ডিমাণ্ড বা যি নেশ্যনেল ডিমাণ্ডক মানে বেছ কৰি এই ক্ৰপটোৰ আমাৰ প্ৰডাকশ্যনখিনি বাহিৰা ষ্টেটতো বা বাহিৰা দেশতো ইয়াৰ এটা বহুত বেছি এক্সপৰ্ট হৈছে তাৰপিছত আমি যদি নেক্সট টপিকটো চাওঁ ৰিমা দাস উইন নিউ ৱৰ্ক উইমেন ইন ফিল্ম এণ্ড টেলিভিশ্যন এৱাৰ্ড ৰিমা দাস আমি জানোৱেই আমাৰ ফিল্ম নিৰ্মাতা ঠিক আছে যি অস্কাৰৰ কাৰণেও নমিনেট হৈছিলে তেখেতৰ ছবি ভিলেজ ৰকষ্টাৰৰ কাৰণে তেখেতে ৰিচেণ্টলি এটা নিউ ৱৰ্ক উইমেন ইন ফিল্ম এণ্ড টেলিভিশ্যন এৱাৰ্ড পাবলৈ সক্ষম হৈছে Acclaimed Assamese filmmaker Rima Das was achieved another milestone in her career by winning the New York Women in Film and Televisions Award for Directions. The award recognized her work on Village Rockstar 2 আৰু এই এৱাৰ্ডটো পাবলৈ সক্ষম হৈছে তেখেতে Village Rockstar 2 ছবিখনৰ কাৰণে A sequel to her national award winning film, the accolade highlight her unique style in realism and live experience storytelling which was brought the local narratives of Northeast to the global stage. Key highlights of the achievements. আমি যদি চাওঁ prestigious recognition, the New York Women in Film Television is a premier non-profit organization dedicated to elevating the voices of women in digital media and entertainment. তারপরে Village Rockstar 2 released in 2025, the film continued a journey for its predecessor, focusing on dreams and struggle of rural youth in Assam. এই যিখন ফিল্ম Village Rockstar 2 আগতে এখন Village Rockstar আছিলে তাৰপিছত এখন Village Rockstar 2 বনাইছে Village Rockstar 2 যিখন ছবিখন মেইনলি আমাৰ ইয়াত যিখিনি আমাৰ অসমৰ ইউথ বা ৰুৰেল ইউথখিনিয়ে কেনেকৈ ষ্ট্ৰাগলিং ফেচ কৰি আছে নিজৰ ড্ৰিমক লৈ তাৰ ওপৰত এই ছবিখন মানে নিৰ্মাণ কৰা হৈছে আৰু এই ছবিখনৰ কাৰণে তেখেতে ৰিচেণ্টলি যিটো এই নিউ ৱৰ্ক উইমেন ইন ফিল্ম টেলিভিশ্যন এৱাৰ্ড যিটো এটা প্ৰিমিয়াৰ বা প্ৰেষ্টিজিয়াছ এৱাৰ্ড হিচাপে ধৰা হয় সেই এৱাৰ্ডটো পাবলৈ সক্ষম হৈছে তাৰপিছত নেক্সট আমাৰ যিটো টপিক আছে সেই টপিকটো হৈছে সংস্কাৰ শালা The Sanskaar Shaala program was inaugurated in Guwahati by Lakshman Prasad Acharya, highlighting the renewed focus on value-based education for children. আৰু এই স্কিমটো বা এই যিটো ইনিচিয়েটিভটোৰ মেইন ফ'কাছটো হৈছে value-based education for children, providing value-based education to children. About Sanskaar Shaala is a structured program aimed at holistic development of children aged between 4 to 14 years. আৰু এই যিটো Sanskaar Shaala যিটো আমাৰ যিটো ৰিচেণ্টলি যিটো আমাৰ অসমৰ মাননীয় গভৰ্ণৰ লক্ষ্মণ প্ৰসাদ আচাৰ্যজীয়ে এইটো লঞ্চ কৰিছে বা ইনাগুৰেট কৰিছে তাৰ মেইন প্ৰগ্ৰেম মেইন এইমটো হৈছে মেইন ইণ্টেনশ্যনটোৱে হৈছে যিখিনি 4 পৰা 14 বছৰৰ যিখিনি চিলড্ৰেন সিহঁতসকলক এটা ভেলু বেছ
এডুকেশ্যন যাতে তেখেতসকলক দিব পাৰে ঠিক আছে কোৱালিটি এডুকেশ্যন ভেলু বেছ এথিক্স বেছ এডুকেশ্যন যাতে দিব পাৰে তাৰ ওপৰত এটোক লক্ষ্য ৰখা হৈছে ইট ইজ অৰ্গেনাইজড বাই মাৰুৱাৰী সন্মিলন কামৰূপ শাখা আৰু এটো অৰ্গেনাইজ কৰিছে মাৰুৱাৰী সন্মিলন কামৰূপ শাখাই The initiative seeks to complementing formal schooling by installing moral values, social responsibilities, cultural awareness and early age. আৰু এই স্কিমটোৰ জৰিয়তে এই যিটো ইনিচিয়েটিভটোৰ জৰিয়তে যিখিনি 4 বছৰ বা 14 বছৰীয়া ছাত্ৰ ছাত্ৰীসকলক মৰেল ভেলু এডুকেশ্যন তেখেতসকলক ইম্পাৰ্ট কৰিব বিচাৰিছে ছ'চিয়েল ৰেছপন্সিবিলিটি কি হয় শিকাব বিচাৰিছে আৰু লগতে যি কালচাৰেল এৱাৰনেছ ঠিক আছে বা সমাজৰ প্ৰতি যি দায়বদ্ধতা ঠিক আছে অসমৰ সংস্কৃতিৰ প্ৰতি দায়বদ্ধতা কৰিবৰ কাৰণে এই স্কিমটো হাতত লোৱা হৈছে তাৰপিছত আমি যদি নেক্সট টপিকটো চাওঁ ৰংকেৰ ফেজ বিগিন ইন কাৰ্বি আংলং এমিড লেণ্ড ৰাইটছ ডিবেটছ The Rongker Karkil Festival 2026, the most important traditional festival of Karbi community, has begun across Karbi Anglong and West Karbi Anglong, even as a crucial legal hearing on land rights and eviction is awaited in the Guwahati High Court. বৰ বিশেষ নিউজটো বৰ বিশেষ ইম্পৰ্টেণ্ট নহয় আমি জানো যেন কাৰ্বি আংলঙত বহুত বেছি ইথনিক ভাইলেন্স বা কনফ্লিক্ট হৈ আছে ঠিক আছে তাৰ সেইটো সময়তে কাৰ্বিসকলৰ যি থলুৱা কাৰ্বিসকলৰ যি ফেষ্টিভেল ৰংকেৰ কাৰ্কিল ফেষ্টিভেল চেলিব্ৰেট কৰা হৈছে বা তেখেতসকলৰ যি ট্ৰেডিশ্যনেল যি ফেষ্টিভেল তাৰ ওপৰত এইটো বেছিকেলি এটা নিউজ আহিছিলে এই নিউজটোতকৈ বেছি এনেকুৱা ধৰণৰ কুৱেশ্যন APSCত আমি দেখা পাওঁ যেন এই কোনটো ফেষ্টিভেল কোনটো কমিউনিটিয়ে উদযাপন কৰে তো আমি মনত ৰাখিব যেন ৰংকিৰ কাৰ্কিল ফেষ্টিভেল ইট ৱাজ চেলিব্ৰেটেড বাই ইণ্ডিজিনিয়াছ কাৰ্বি কমিউনিটিজ অফ আছাম ৰংকেৰ ইজ এ পোষ্ট হাৰ্ভেষ্ট থেংকছ গিভিং ফেষ্টিভেল এইটো এটা পোষ্ট হাৰ্ভেষ্ট Thanksgiving festival of Karbi people, one of the largest indigenous tribe of Assam in Hill district. It is dedicated to appeasing local deities for community welfare, ঠিক আছে community welfare, protection from natural calamities, good harvest and prosperity. It was generally Rongker Karkil post harvest festival হয় ঠিক আছে যেটো লোকেল ডেইটিক তেখেতসকলে হেৰি কৰিবৰ কাৰণে যিখিনি কাৰ্বিসকলৰ যি লোকেল ডেইটি বা লোকেল ভগৱানক সন্তুষ্ট কৰাবৰ কাৰণে এই উৎসৱটো তেখেতসকলে পালন কৰে য'ত তেখেতসকলে কমিউনিটি ৱেলফেয়াৰৰ কথা ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে প্ৰটেকশ্যন ফ্ৰম নেচাৰেল কেলেমিটিজ গুড হাৰ্ভেষ্ট এণ্ড প্ৰস্পেৰিটি এই গোটেইখিনি সকলৰ তাত গুৰুত্ব প্ৰদান কৰা হয় দ্য ফেষ্টিভেল ইজ মাৰ্ক বাই ৰিচুৱেল প্ৰেয়াৰ ট্ৰেডিশ্যনেল ডান্সেছ কমিউনিটি ফিষ্ট অফাৰিং ৰেইনফৰ্চেক কাৰ্বি কালচাৰেল আইডেণ্টিটি এণ্ড ছ'চিয়েল কোহেজেন্স Celebrated annually in villages across the Karbi Anglong and neighboring areas, Rongker reflect the living tradition of the hill societies under the 6th schedule. So, yet ami monot rakhibo lage jen ei jitu Rongker Karkil jitu festival it was celebrated by the Karbi community of Assam. That's all for today. Thank you.